এইখন অসমৰে উন্নয়নৰ পদূলি। গোলাঘাট ডিষ্ট্ৰিক্ট সৰুপানী পঞ্চায়তৰ শুকানবিল গাঁৱৰ এইটো এটা হৈছে উন্নয়ন হোৱা ৰাস্তাৰ। সৰুপানী পঞ্চায়তৰ কৰ্মচাৰীসকলে ঢুকি নোপোৱা এইটো এটা ৰাস্তা। আমাৰ কাষৰ ৰাস্তাবোৰ সকলো বনিল, কিন্তু আমাৰ ৰাস্তাটো দুবাৰ তিনিবাৰমান কোন সভাপতি হ'ব, কোন সম্পাদক হ'ব, ব্লক ইটাৰ সৈতে ৰাস্তাটো বনোৱা মেৰামতি প্ৰস্তুত কৰিছিল, কিন্তু কি হ'ল লাষ্টত একো গম নাপালোঁ। এইখনেই হৈছে আমাৰ উন্নয়নৰ দেশ বুলি ক'লেও বেয়া নহয়। 15 আগষ্টৰ ধুনীয়াকৈ পাতিছে, প্ৰতি ঘৰে ঘৰে হৰ ঘৰ তিৰংগাৰ, প্ৰতিটো গোটৰ মহিলাই পতাকা উত্তোলন কৰি দিব লাগে। প্ৰতিগৰাকী গোটৰ মহিলাই উন্নয়ন কামনা কৰিছে, কিন্তু ৰাস্তাৰ পদূলি যদি উন্নয়ন নকৰে, এই মহিলাসকলে কেনেকৈ উন্নয়নৰ মুখ দেখিব? চাওক এইটো ৰাস্তা। আমাৰ কি দুৰৱস্থা হৈছে আমি জানো। এইটো ৰাস্তাত বেমাৰী কেনেকৈ যাব আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰী কেনেকৈ যাব? আপোনালোকে চাওক, এবাৰ ভাবি চাওক। এই ৰাস্তাটোৰ আচলতে শুকানবিল গাঁৱৰ মাজৰ ৰাস্তা হ'লেও এই ইয়াত যথেষ্ট মানুহ যাতায়াত কৰে আৰু এই পৰিয়ালকেইটাৰ কমেও 100টা পৰিয়াল এইফালে যাতায়াত কৰে। সেই 100টা পৰিয়ালৰ বাবে এই ৰাস্তাটোৰ অলপ হ'লেও মেৰামতি কৰি দিবলৈ কিন্তু পঞ্চায়তৰ প্ৰতিনিধিসকলে নেদেখিল। কাৰণ প্ৰতিবাৰে এই ৰাস্তাটো আমি পঞ্চায়তত আবেদন কৰোঁ এই ৰাস্তাটোৰ বাবে। সেই আবেদনসমূহ ক'ত যায়, কি কৰে নাজানো, কিন্তু দুবাৰমান ৰাস্তাটো ব্লক ইটাৰে গাঁঠি দিম বুলি প্ৰস্তুত কৰিছিল, কিন্তু এতিয়ালৈকে সেই ব্লক ইটা ক'লৈ গ'ল, কি কৰিলে, কোনে ক'ত বনালেগে, সেইটো এতিয়ালৈকে সুমুহূৰ্ত নাপালোঁ। সেয়েহে মই আজি মোৰ চেনেলটোৰ যোগেদি আপোনালোকক এই উন্নয়নৰ মুখখন, উন্নয়নৰ ছবিখন আপোনালোকৰ আগত আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেকুৱা উন্নয়ন হ'লে আমাৰ অসমৰ কি ভাৰতৰ নাম জিলিকি ৰ'ব বুলি মই আশা ৰাখিছোঁ। সেয়েহে প্ৰতিনিধিসকলৰ যদি চকুত পৰে তেন্তে অতি সোনকালে এই ৰাস্তাটো দিব বুলি আশা কৰিলোঁ। কিন্তু আমাৰ যে যথেষ্ট কষ্ট হৈছে সেইটো তেওঁলোকে অনুভৱ নকৰে, তথাপিতো মই এই কথাকেইষাৰ ক'লোঁ। কাৰণ ৰাস্তাটো দিলে আমাৰো সুবিধা হ'ব আৰু লগতে ৰাইজৰো সুবিধা হ'ব। কাৰণ এইফালে যথেষ্ট মানুহ অহা যোৱা কৰে, স্কুলীয়া ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে আৰু বেমাৰী মানুহকো অনা নিয়া কৰিবলৈ আমাক ৰাস্তাটো দৰকাৰ। কাৰণ অলপ বৰষুণ দিলেই বোকা পানীৰে ভৰি পৰিছে। সেয়েহে মই পুনৰবাৰ অনুৰোধ কৰিলোঁ, যদি আপোনালোকৰ চকুত পৰে তেনেহ'লে এই ৰাস্তাটো এইবাৰ আপোনালোকে ধৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ ফালে এনেকুৱা ৰাস্তা আছেনে নাই এবাৰ কমেণ্ট কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। অলপ বৰষুণ দিলে এনেকৈ গেলেকনি হৈ যায়, সেয়েহে মই আজি সহিব নোৱাৰি এই ভিডিঅ'টো বনাই দিলোঁ। এয়া দেখিছেনে, অলপ আহিয়ে আমাৰ এইটো ডাঙৰ ৰাস্তাত উঠিব লাগে, কিন্তু 2 কিলোমিটাৰমান ৰাস্তা এনেকৈ গেলেকনি। এই গেলেকনিৰ মাজত নে কোনোবা চাইকেল লৈ যাব পাৰে নে বাইক লৈ যাব পাৰে।